জিলা প্ৰশাসনৰ ফালৰ পৰা আমি চাইল্ড লেবাৰ ড্ৰাইভ এটা ষ্টাৰ্ট কৰিছিলোঁ। ইতিমধ্যে আমি হাপেকাটি কৰি আহিছোঁ। তাৰ পৰা 5জন আমি শিশু শ্ৰমিক উদ্ধাৰ কৰিছোঁ আৰু ইয়াৰ মৰাণহাট চহৰৰ পৰা আমি এজন ল'ৰা উদ্ধাৰ কৰিছোঁ। ইতিমধ্যে আমি যিখিনি যাৱতীয় ব্যৱস্থা আমি সেইখিনি আগবঢ়াই নিম আৰু যিহেতু অসম চৰকাৰ ভাৰত চৰকাৰে শিশু শ্ৰমিকসকলৰ ওপৰত ৰখাটো দণ্ডনীয় কৰি ৰাখিছে, গতিকে যি অনুষ্ঠানৰ পৰা আমি চাইল্ড লেবাৰজনক উদ্ধাৰ কৰিছোঁ সেই অনুষ্ঠানক লেবাৰ অফিচৰ ফালৰ পৰা জৰিমনা বিহা হ'ব বা তেওঁলোকৰ ওপৰত কেছ দিয়া হ'ব। এইখিনিকে জনালোঁ আৰু ইতিমধ্যে আমি এই গোটেই ঘটনাটোৰ আমি মৰাণহাট পুলিচ থানাত এটা ৰিপৰ্ট দি পিনে আমি তেওঁক উদ্ধাৰ কৰি লৈ গুচি গৈছোঁ। ধন্যবাদ। ইয়াৰ আমাৰ লগত DCPO আছিল, জিলা প্ৰশাসন জড়িত হৈ আছে, আমি শিশু সুৰক্ষা সমিতি জড়িত হৈ আছোঁ আৰু তেনেধৰণে যিসকলে শিশু শ্ৰমিকৰ লগত জড়িত হৈ থাকে গোটেই বিভাগসমূহে আমাৰ ইয়াৰ লগত জড়িত হৈ আছে। ইতিমধ্যে এই গোটেই ব্যৱস্থাটো লেবাৰ অফিচৰ ফালৰ পৰা লোৱা হ'ব, যিহেতু লেবাৰ অফিচ এই গোটেই বিষয়টোৰ ওপৰতো জড়িত হৈ আছে। তেওঁলোকে এই গোটেই ড্ৰাইভটোৰ ওপৰত আৰু যিজনে তেওঁক শিশু শ্ৰমিকজন ৰাখিছিলে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা আমাৰ সংবিধানে যেনেধৰণে দিছে তেনেধৰণে আমাৰ লেবাৰ অফিচে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'ব। জিলা প্ৰশাসনৰ ফালৰ পৰা আমি চাইল্ড লেবাৰ ড্ৰাইভ এটা ষ্টাৰ্ট কৰিছিলোঁ। ইতিমধ্যে আমি হাপেকাটি কৰি আহিছোঁ। তাৰ পৰা 5জন আমি শিশু শ্ৰমিক উদ্ধাৰ কৰিছোঁ আৰু ইয়াৰ মৰাণহাট চহৰৰ পৰা আমি এজন ল'ৰা উদ্ধাৰ কৰিছোঁ। ইতিমধ্যে আমি যিখিনি যাৱতীয় ব্যৱস্থা আমি সেইখিনি আগবঢ়াই নিম আৰু যিহেতু অসম চৰকাৰ ভাৰত চৰকাৰে শিশু শ্ৰমিকসকলৰ ওপৰত ৰখাটো দণ্ডনীয় কৰি ৰাখিছে, গতিকে যি অনুষ্ঠানৰ পৰা আমি চাইল্ড লেবাৰজনক উদ্ধাৰ কৰিছোঁ সেই অনুষ্ঠানক লেবাৰ অফিচৰ ফালৰ পৰা জৰিমনা বিহা হ'ব বা তেওঁলোকৰ ওপৰত কেছ দিয়া হ'ব। এইখিনিকে জনালোঁ আৰু ইতিমধ্যে আমি এই গোটেই ঘটনাটোৰ আমি মৰাণহাট পুলিচ থানাত এটা ৰিপৰ্ট দি পিনে আমি তেওঁক উদ্ধাৰ কৰি লৈ গুচি গৈছোঁ। ধন্যবাদ। ইয়াৰ আমাৰ লগত DCPO আছিল, জিলা প্ৰশাসন জড়িত হৈ আছে, আমি শিশু সুৰক্ষা সমিতি জড়িত হৈ আছোঁ আৰু তেনেধৰণে যিসকলে শিশু শ্ৰমিকৰ লগত জড়িত হৈ থাকে গোটেই বিভাগসমূহে আমাৰ ইয়াৰ লগত জড়িত হৈ আছে। ইতিমধ্যে এই গোটেই ব্যৱস্থাটো লেবাৰ অফিচৰ ফালৰ পৰা লোৱা হ'ব, যিহেতু লেবাৰ অফিচ এই গোটেই বিষয়টোৰ ওপৰতো জড়িত হৈ আছে। তেওঁলোকে এই গোটেই ড্ৰাইভটোৰ ওপৰত আৰু যিজনে তেওঁক শিশু শ্ৰমিকজন ৰাখিছিলে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা আমাৰ সংবিধানে যেনেধৰণে দিছে তেনেধৰণে আমাৰ লেবাৰ অফিচে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'ব।